এইডাল হৈছে স্নেক প্লেণ্ট, চবেই জানে আৰু চিনিয়ে পায়। আৰু এইখিনি মই আজি এটা কাম কৰিম, ইয়াৰ এটা পাত মই এনেকৈ কাটি ল'ম। এইফালে এটা লৈছোঁ, দুটা এনেকৈ কেঁচিখনতো যি ধাৰ অকণোৱেই নাই। মই এই দুটা লৈ লৈছোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া স্নেক প্লাণ্টজোপা মই কি কৰিম, এতিয়া কাটি যে আনিছিলোঁ, এয়া বটলত ধুনীয়াকৈ, বটল নহয় আচলতে বটলত থ'ব লাগিছিলে, বটল নাই। মোৰ মানে বটলবোৰ কি হ'ল জানো বিচাৰি পোৱা নাই, সেইকাৰণে মই প্লাষ্টিকৰ বটল এটাকে কাটি লৈছোঁ, পানী বটল এটা কাটি লৈ পেলাই এনেকৈ এইকেইডাল ইয়াতে এনেকৈ দি দিছোঁ। প্ৰায় দুমাহমান সময় লাগে আৰু দুমাহমানৰ পাছত ধুনীয়াকৈ মানে হেৰি হয়, ধুনীয়াকৈ শিপা গজি আহে। আগতেও এবাৰ মই তেনেকৈ কৰিছিলোঁ, কৰোঁতে মানে কি হ'ল, ইমান গৰম আছিলে, গৰমত পানী দিয়া হোৱা নাছিলে, পানী নিদিয়াৰ কাৰণে গছজোপা মৰি থাকিলে। ইয়াৰ বিষয়টোতো সকলোৱে জানেই, কাৰণ ই অক্সিজেন এৰে, বিশেষকৈ ইয়াত বেডৰুমত থ'লে বেছি ভাল। বেডৰুমত আৰু গোটেই ৰুমতে আচলতে থ'ব পাৰি। বেডৰুমত ৰাতি ধুনীয়াকৈ অক্সিজেন এৰে কাৰণে কি হয়, ইয়াত এই গছজোপা সদায় বেডৰুমত থোৱা যায়।